পৰিচালনা কৰাৰ বাবে আমি অসমৰ আগশাৰীৰ এজন কুইজ পৰিচালক মাননীয় দেৱাজ্যোতি আহমেদে তেখেতক আমন্ত্ৰণ জনাই আনিছোঁ। তেখেতে UNCINC সঞ্চালক দেৱাজ্যোতি আহমেদ। আমি দেৱাজ্যোতি আহমেদক এখন ফুলক গামোচা আৰু এটি ফুলক জাতিৰে সম্ভাষণ জনোৱাৰ বাবে মই আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। কত টেস্টি খুঁজে পারা না মনে আমি তো গেল আপ দিলে খালাক চাল তা কত রে আমার এই পরিচালনা ক্ষেত্র সম্মানীয় দেৱাজ্যোতি আহমেদক সহায় কৰিব পৃথ্বীৰাজ কলিতা আৰু আমি পৃথ্বীৰাজ কলিতা এখন ফুলক গামোচাৰে সম্ভাষণ জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। এয়া পৃথ্বীৰাজ কলিতা। এই প্ৰতিযোগিতাখনত আন এগৰাকী বিশেষ ব্যক্তিয়ে সহায় কৰিব। তেখেত হ'ল ৰক্তিম ৰঞ্জন তালুকদাৰ। মই আমাৰ উদ্যোক্তাসকলক তেখেতক এখন ফুলক গামোচাৰে সম্ভাষণ জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। এতিয়া মই আমাৰ সন্মানীয় উদ্বোধক মহোদয়ক আজিৰ কুইজ প্ৰতিযোগিতাৰ উদ্বোধনী ভাষণ ৰখাৰ বাবে অনুৰোধ জনাইছোঁ। আৰম্ভ কৰিব পাৰে আৰু কুইজ পৰিচালকসকলেও পৰিচালনা কৰে। এতিয়া মই আজি কুইজ পৰিচালক দেৱাজ্যোতি আহমেদৰ হাতত মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। তেখেতে আজি কুইজ পৰিচালনাৰ নিয়মসমূহ আমাৰ আজি অংশগ্ৰহণকাৰী অৱগত কৰি গোটেই কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰিছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। আৰু কহিনুৰ যুৱক সংঘৰ ৭৫ বছৰ ৭৫ বছৰ আচলতে মানে ইমান এটা সহজ কথা নহয়। এটা 75 ইয়াৰ্ছৰ জাৰ্ণি এটা তেখেতসকলে অতিক্ৰম কৰিলে। আৰু এই কুইজৰ কথা কওঁতে মোৰ আচলতে যেতিয়া মই MA পঢ়ি থাকোঁতে মোৰ ডিজাৰ্টেশ্যনখনেই কুইজৰ ওপৰত আছিল। আৰু তেতিয়া মই মানে এটা তথ্য পাইছিলোঁ যে প্ৰায় 1974-78 মানতে কহিনুৰ সংঘতে বিভিন্ন অনুষ্ঠানত কুইজৰ দৰে বিভিন্ন জতুৱা ঠাঁচ কিবা কিবি এনেকুৱা ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। গতিকে নলবাৰীৰ মানে পুৰণি কুইজৰ ইতিহাস খুচৰিলে মই কহিনুৰ যুৱক সংঘৰ কথাও লিখিছিলোঁ মোৰ ডিজাৰ্টেশ্যনত। গতিকে এটা হাত চাপৰি হ'ব লাগে কহিনুৰ যুৱক সংঘৰ বাবে। আজি ইয়াৰ বাকৰি উপস্থিত হৈ ভাল লাগিছে। যি কি নহওক উদ্বোধক মহোদয় ডাঙৰীয়াই কুইজৰ বহুখিনি বৰ লাগতিয়াল আৰু খুব বিশেষ কথাখিনি ইতিমধ্যে ক'লে। কুইজৰ ইতিহাস নীলপ্ৰিয়ান ছাৰৰ পৰা আদিকে ধৰি অসমৰ বৰুৱা ছাৰ, সিদ্ধাৰ্থ বসু ছাৰ। গতিকে পলম নকৰি কিছু টেকনিকেল অকণমান আমি কাম কৰিবলগীয়া আছে। আৰু আজি কুইজখন মুকলি কুইজ। মই সুধিছিলোঁ আচলতে যে কুইজখন ইণ্টাৰ ইনষ্টিটিউচনেল স্কুল কুইজ কৰিব নে মুকলি। তেতিয়া ক'লে যে সকলো বয়সৰ বাবে মুকলি ৰখা ভাল। সকলো বয়সৰ বাবে মুকলি ৰাখিলে অলপ ক্ৰিটিকেল হৈ যায় কথাটো। তেতিয়া মানে কি ইয়াত মানে 80 বছৰীয়া মানুহ এজনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে আৰু 10 বছৰীয়া শিশুগৰাকীও পাৰে। আৰু মই সদায় বিশ্বাস কৰোঁ এখন স্কুল কুইজ এক্সট্ৰাকৈ হ'লে ভাল। মানে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবোৰৰ বাবে এখন স্কুল কুইজ। কেইদিনমান আগতে গ্ৰাম্য বিকাশ মঞ্চৰ ৰূপালী জয়ন্তী বৰ্ষ গ'ল। তাত সদৌ ভিত্তিক কুইজ প্ৰতিযোগিতা আছিল। এখন মুকলি এখন স্কুল। প্ৰাইজ মানি প্ৰায় 1 লাখ মান টকা আছিল। খুব ডাঙৰকৈ অনুষ্ঠানটো হৈছিল। মই পৰিচালনা কৰিছিলোঁ আৰু লগত আছিল অসীম কুমাৰ কাজী ছাৰ অল ইণ্ডিয়া ৰেডিঅ'ত। আৰু বিদ্যালয় কুইজখন হ'লে ভাল। যাকে নহওক মোক ক'লে যে সময়ৰ খেলিমেলি, সময়ৰ অভাৱ, গতিকে মুকলিয়ে কৰিব লাগিব। মুকলি কৰিলে অলপ উপায় নাই, মানে অলপ এইটো বেলেঞ্চটো মিলোৱা দিগদাৰ হৈ যায়। আৰু 2.5 ঘণ্টা সময়ৰ ভিতৰত বহুত দূৰৰ পৰা বহুতে আহিছে প্ৰতিযোগী। মই চেষ্টা কৰিম কুইজখন সমাপ্ত কৰিবলৈকে। কুইজৰ প্ৰথম এটা প্ৰাৰম্ভিক পৰীক্ষা এটা হ'ব। এটা 18টা প্ৰশ্নৰ এটা লিখিত পৰীক্ষা। আমাৰ কৰ্মকৰ্তাসকলক কাগজ বিলাই দিবলৈ অনুৰোধ জনাইছোঁ। প্ৰতিটো টিমকে একোখনকৈ কাগজ দি দিলেই হ'ল। আপোনালোকে খুব মনোযোগেৰে কথাখিনি শুনিব। প্ৰশ্নসমূহ ইংৰাজীত আহিব। অসমীয়াত কম, ইংৰাজী, অসমীয়া, হিন্দী, তিনিটা ভাষাত মই অ'কে, তিনিটা ভাষাত মই কম, যাৰ যেনেকৈ সুবিধা।
কৰিলে হ'ল 1 ৰ পৰা 18 নম্বৰলৈকে থাকিব 18টা প্ৰশ্ন থাকিব আপোনালোকে কি কৰিব ভালদৰে শুনিব দেই কাগজখনৰ ওপৰত নিজৰ নিজৰ দলৰ সদস্যৰ নাম লিখিব যে অমুক কলিতা অমুক আহমেদ অমুক বেগম লিখিব লিখি 1 2 3 4 5 6 এনেকৈ 18 নম্বৰলৈকে নম্বৰটো দি ল'ব 1 নম্বৰ প্ৰশ্ন আহিব স্ক্ৰীনত 1 নম্বৰ উত্তৰটো আপোনালোকে লিখিব প্ৰশ্ন লিখিব নালাগে 2 নম্বৰ প্ৰশ্ন আহিব 2 নম্বৰ উত্তৰটো আপোনালোকে উত্তৰৰ ঠাইত লিখিব ওকে আৰু নিজৰ দলৰ এটা কাৰোবাৰ ফোন নম্বৰ এটা আছে কাগজত লিখি থৈ দিয়া কেতিয়াবা একে নামৰ মানুহ থাকে অসুবিধাৰ সৃষ্টি হয় দুটা দলৰ মাজত অকণমান সেপাৰেট কৰি দিব দুটা দলৰ মাজত এখন চকী যাতে খালি থাকে কৰিলে হ'ল তেওঁলোক প্ৰতিযোগী নহয় ন প্ৰতিযোগী নহয় ন বাহিৰত নালাগে বাৰু অকণমান এটা গেপ এটা মেইনটেইন কৰে পঢ়ি চাওক কোনো সমস্যা নাই দল কিমানটা হৈছে বাৰু এতিয়ালৈকে 19টা দল হৈছে ন 20টা দল হৈছে তো 20টা 1 ৰ পৰা 18 লৈকে নাম্বাৰসমূহ দি দিয়া গৈছে বুজি পাইছা তোমালোকে হয় মই 1 নম্বৰ প্ৰশ্ন আহিব স্ক্ৰীনত উত্তৰটো যি ভাবা তোমালোকে লিখিব পাৰা ভুল উত্তৰ লিখিলে কোনো কথা নাই প্ৰত্যেকটো প্ৰশ্নৰ বিনিময়ত 1 নম্বৰকে থাকিব কিছুমান প্ৰশ্নত দুটা পাৰ্ট আছে দুটা পাৰ্টৰ মানে এক ৰেংক থাকিব মই কৈ যাম তেনেকৈ যদি আপোনালোকে ভুল উত্তৰ লিখে ভুল লিখিলে কোনো নম্বৰ পতা নাযায় যিকোনো উত্তৰ লিখিব পাৰে কোনো সমস্যা নাই শুদ্ধ উত্তৰতে নম্বৰটো পোৱা যাব ভুলত কোনো নিগেটিভ মাৰ্কছ নাই প্ৰিলিমছত এটা ইম্পৰ্টেণ্ট কথাটো হ'ল কুৱেশ্যন নম্বৰ 1 5 10 15 and 18 1 5 10 15 আৰু 18 কুৱেশ্যন নম্বৰ কোনবোৰে ভালকে 1 5 10 15 আৰু 18 কাৰণে ষ্টাৰ দিল কিবা কাৰণত যদি দুটা দলৰ মাজত টাই হয় সমান নম্বৰ পায় দুটা দলৰ মাজত আমি টপ 6 ৰ কথা আছে টপ 8 কৰিম টপ 8 কৰিবলৈ মই চেষ্টা কৰিম টপ 8 ৰ মানে মই 6 ৰ হিচাপতে আনিছিলো কমিটি অনুৰোধ কৰিলে যে টপ 8 কৰিলে ভাল ঠিক আছে মই এইটো বস্তু আই একচেপ্টেড মই মিলাই দিম বাৰু দুটা দলৰ মাজত অকণ ঠাই ৰাখিলে ভাল আৰু কুৱেশ্যন নম্বৰ 1 5 10 15 18 1 5 10 15 আৰু 18 আগত ষ্টাৰ দিও কিয় দিছো ষ্টাৰটো কিবা কাৰণত যদি দুটা বা তাতোধিক দলে সমান নম্বৰ পালে যে আমাৰ 7টা টিম হৈ গ'ল 8 নম্বৰ টিমটো মানে দুটা দলে সমান নম্বৰ পালে এই প্ৰশ্নকেইটা বিশেষ প্ৰশ্ন এই প্ৰশ্নকেইটাৰ যি উত্তৰ দিব তেওঁলোক মূল পৰ্যায়লৈকে সিলেক্ট হ'ব ওকে বুজি পোৱা গৈছে তাই হয় আৰু দৰ্শকসকলে অনুৰোধ আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া চকলেটৰ ব্যৱস্থা কৰিছে দৰ্শকসকলে ধুনীয়া ধুনীয়া প্ৰশ্ন থাকিব গতিকে ক্ৰিকেট ভাল পোৱা মানুহ আছে বহুত গতিকে প্ৰশ্ন থাকিব আৰু দৰ্শকসকলে যেতিয়া প্ৰশ্ন যায় তেতিয়া দৰ্শকে উত্তৰ দিব প্ৰতিযোগীসকলৰ যেতিয়া চলি থাকে আপোনালোকে যদি উত্তৰ গমো পায় আপোনালোকে যদি উত্তৰ জানেও কাইণ্ডলি আপোনালোকে নক'ব যেতিয়া মই প্ৰিলিমছ শেষ হোৱাৰ পিছত উত্তৰসমূহ দিম তেতিয়া দৰ্শকলৈ যাম তেতিয়া দৰ্শকে কাৰণ নহ'লে প্ৰশ্নটো মানে মোৰ মতে প্ৰশ্নটো খেলি মেলি হ'ব নালাগে আমাৰ আছে সভাপতি মহোদয় আদি কৰি সম্পাদক গোটেই কৰ্মকৰ্তা আমাৰ ঘূৰি আছে গতিকে মই ভাবোঁ সকলোৱে ভালকৈ কুইজখন পৰিচালনা কৰাত মোক সহায় সহযোগ কৰিব তেনে মই আগবাঢ়িব পাৰোঁ আৰু আগবাঢ়িব ৰেডি মোবাইলটো যুদ্ধ হৈছে মাজেৰে কুইজখন চলি থকা সময়ত বেলেগ মানুহক সহযোগ কাইণ্ডলি কৰিবলৈ আচলতে আৰম্ভণি কৰাৰ আগমুহূৰ্তত গোটেই অনুষ্ঠানটোৰ আচলতে মই বিশেষ বেলেগে ক'ব বিচৰা নাই প্ৰথম যেতিয়া ইনভাইটেশ্যনটো দিব গৈছিল মই গ্ৰাম্য বিকাশ মঞ্চতে আছিলোঁ তেতিয়া মানুহ এজনে মোৰ লগত হাতখনত হেণ্ডছেক কৰি আচলতে ইনভাইটেশ্যনটো দিছিল গ্ৰাম্য বিকাশ মঞ্চক ধৰি কালিকে ধৰি মোকো কৈছিল আহিব লাগিব আৰু খুব অনাকাংক্ষিতভাৱে গোটেই অনুষ্ঠানটোক আগুৱাই মানে লৈ গৈ থকা ৰহুল আমিনী ডাঙৰীয়া তেখেত আমাৰ মাজৰ পৰা ঠিক এমাহমান আগতে আমাৰ মাজৰ পৰা আঁতৰি গৈছে গোটেই অনুষ্ঠানটোৰ আচলতে সকলো খেলি মেলি হৈ গৈছে তেখেত হঠাৎ আমাৰ মাজৰ পৰা অনাকাংক্ষিতভাৱে আঁতৰি যোৱাৰ বাবে
আৰু মই খুব ভালকৈ জানিছিলোঁ, খুব মানে অগ্ৰসৰ আছিল, সকলো কাম কাজত আগবাঢ়িছিল আৰু গোটেই অনুষ্ঠানটো এই ৰূপালী জয়ন্তী বৰ্ষৰ গোটেই অনুষ্ঠানটো ভালদৰে তেখেতে বহুত লিড লৈ আগুৱাই লৈ গৈ আছিল। তাৰপিছত যথেষ্ট খেলিমেলি হ'ল, তথাপিতো কোহিনুৰ যুৱক সংঘই মানে নৰসী তেখেতসকলে খুব সুন্দৰভাৱে গোটেই অনুষ্ঠানটো আজি পৰ্যায়লৈকে বা ধুনীয়াকৈ চলি গৈ আছে, আগুৱাই লৈ গ'ল। গতিকে মোৰ তৰফৰ পৰা এই গোটেই কুইজখন আচলতে মই তেখেতলৈকে ডেডিকেট কৰিছোঁ, গোটেই কুইজখন। আৰু আগবাঢ়িব পাৰোঁ। ত' বেষ্ট উইচেছ। চ' সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমটি প্ৰশ্ন আগবাঢ়িছোঁ। আজি আমাৰ আচলতে মোৰ লগত তাৰ আগত কৈছোঁ যে মোৰ লগত ভাইটি এগৰাকী আছে গাজীউৰ। গাজীউৰে কি কৰি আছে, অসমৰ বিভিন্ন প্ৰান্তত যিবোৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়, সেই কুইজ প্ৰতিযোগিতাবোৰ খুব ধুনীয়াকৈ ইউটিউবত ধুনীয়াকৈ সংৰক্ষিত কৰি ৰাখিছে। ত' গাজীউৰক আজি গোটেই কুইজখন আচলতে ইউটিউবত হেৰি কৰিব, গোটেই অনুষ্ঠানটো। গাজীউৰৰ বাবে এটা হাতচাপি হ'ব লাগে, খুব ধুনীয়া হৈ আছে। আগবাঢ়িব পাৰোঁ আৰু আগবাঢ়িছোঁ। প্ৰথমটি প্ৰশ্ন এতিয়া আমি সকলোৱে শুনা গীত, খুব ভাল লগা গীত এটা অসমীয়া হিচাপে। প্ৰশ্নটো হৈছে দুটা পাৰ্ট আছে, 1+1। এজন বিখ্যাত অসমীয়া সাহিত্যিক, আমি সকলোৱে জানো, প্ৰশ্নসমূহ টান যেন লাগিব, উত্তৰসমূহ সকলোৱে জানো। হেল্ল'। গীতটি কোনে লিখিছে? মানে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰগৰাকীয়েও আমি জানো তেখেতৰ কথা, বিখ্যাত সাহিত্যিক, অসমৰ সাহিত্যিক। আৰু তেখেতে কোনখন কিতাপৰ বাবে 1972 চনত সাহিত্য অকাডেমী বঁটা পাইছে? সাহিত্যিকগৰাকী বিখ্যাত অসমীয়া সাহিত্যিক, তেখেতৰ এটা ছদ্মনাম আছে। ছদ্মনাম যিটো আছে সেইটো অকণমান ভয় লাগে মানে সেই বস্তুটো। ছদ্মনাম মানে জানো ন আমি, অমুকক কি বুলি জনা যায়, কিন্তু ৰঘুনাথ চৌধুৰী চাহাবৰ উত্তৰটো নহয়। তেখেতক কি বুলি কয়? বিহগী কবি বুলি কয়। ভয় নালাগে ন বিহগী কবি বুলি ক'লে? এখেতৰ ছদ্মনামটো আমি গম পালে ভয় লাগে অলপ। ক্লু এইটো। কোনে লিখিছে গীতটো? মই জানো মানে উত্তৰসমূহ ইয়াত বহি থকা সকলোৱে জানে। আৰু কোনখন কিতাপৰ বাবে? কিতাপখনো আমি বিখ্যাত কিতাপ, বহুতে পঢ়িছোঁ ইয়াত। কোনখন কিতাপৰ বাবে তেখেতে সাহিত্য অকাডেমী বঁটা পাইছে? আজি বহুদিন দেখিছোঁ মুকলি কুইজত মানে দুৰ্দান্ত টিম, অসমৰ বিভিন্ন প্ৰান্তৰ টিম আহিছে। গতিকে আশা কৰিছোঁ প্ৰতিযোগিতাও উন্নত মানদণ্ডৰ হ'ব। 1+1। হু ইজ দ্য লিৰিচিষ্ট? কোনে লিখিছে গীতটি? আৰু তেখেতে 1972 চনত সাহিত্য অকাডেমী বঁটা পাইছে। কোনখন কিতাপৰ বাবে পাইছে? অ'কে। প্ৰশ্ন 1 নম্বৰ উত্তৰত আপোনালোকে লিখিব লাগিব। 2 নম্বৰলৈ আগবাঢ়িব পাৰোঁ? আগবাঢ়িছোঁ। দ্বিতীয়টি প্ৰশ্ন। What was built to commemorate the landing of George V for his coronation as the Emperor of India in December 1911? ডিচেম্বৰ মাহত এই ইংৰাজৰ জৰ্জ ভাই নামৰ তেওঁক মানে কি কৰিলে, ভাৰতবৰ্ষত আদৰৰ বাবে কিবা এটা কীৰ্তি চিহ্ন, কিবা এটা বনালে, তৈয়াৰ কৰিলে, যিটো আমি জানো মানে বহুতে গৈছে আমাৰ আৰু বহুতে মানে বিখ্যাত, মানে ইয়াত থকা চবেই জানে। তেওঁক আদৰিবলৈ কিবা এটা বনালে, তৈয়াৰ কৰিলে, কীৰ্তি চিহ্ন বুলি কৈছোঁ, মনুমেণ্ট। লাগে মনুমেণ্ট, কীৰ্তি চিহ্ন থাকে যে আমাৰ, বনালে, কি তৈয়াৰ কৰিলে? প্ৰশ্নসমূহ অলপ টান লাগিব, উত্তৰসমূহ কিন্তু আমি জানো সকলোৱে জনা শুনা বস্তু। তেখেত আহিলে ভাৰতবৰ্ষত, আহিলে মানে অহাৰ লগে লগে তেখেতক আদৰিবলৈ মানে ভাৰতত ভৰি থ'ব। তেওঁ সাগৰেৰে আহিছিল, ভাৰতত ভৰি থ'ব। ছাৰে কৈছেতো যে সাধাৰণ জ্ঞানত ৰাখিব নালাগে, যে আজি হয়তো উত্তৰটো বহুতে ঘৰত পঢ়ি অহা নাই, কিন্তু গেছ কৰি আইডিয়া লগাই উত্তৰটো দিব পাৰিব। দ্বিতীয়টি প্ৰশ্ন আগবাঢ়ো। দ্বিতীয়টি প্ৰশ্নলৈ য়েছ। মোৰ এটা ভাল লগা প্ৰশ্ন।
এবিধ খাদ্যৰ কথা খোৱা বস্তু The exact origin of this dish is uncertain. However, it is speculated to have originated in Persia. মানে কয় যে কোৰ পৰা খাদ্যবিধ আৰম্ভণি হৈছিল, কোত প্ৰথম পোৱা গৈছিল বা কোত কোনে প্ৰথম বনাইছিল তাক লৈ কন্ট্ৰোভাৰ্সি আছে। কিন্তু বহুতে কয় যে পাৰ্চিয়া, এতিয়াৰ যে ইৰাণ আগতে পাৰ্চিয়া বুলি কৈছিল, তাৰ পৰা আচলতে এই খাদ্যবিধৰ সৃষ্টি। তাক মানে প্ৰথমে বনাইছিল আৰু গোটেই পৃথিৱীত বিখ্যাত হৈ গ'ল। According to the historian Lizzie Collingham, the modern development in the royal kitchen of the Mughal Empire and is a mix of native spicy rice dishes. আমাৰ যে ভাৰতবৰ্ষত মোগলে শাসন কৰি আছিল, ইতিহাসবিদ লিজি কলিংহামে কৈছে যে মোগলে শাসন কৰি থাকোঁতে এই খাদ্যবিধ আচলতে খুব প্ৰচলিত হৈছিল আৰু তেওঁলোকে কি কৰিছিল নেটিভ স্পাইচি ৰাইচ ডিশেছ চাউলেৰে বনোৱা পুৰা মছলাযুক্ত এনেকৈ খাদ্যৰে বনোৱাই কিন্তু তেওঁলোকে নিজা ধৰণেৰে সৃষ্টি কৰিছিল। এতিয়াতো খাদ্যবিধ ভাল পোৱা মানুহ ইয়াততো বহুত ওলাব, 80% ওলাব। মোৰতো ফেভৰেট কোনবিধ খোৱা বস্তুৰ কথা কৈছোঁ খাদ্য ডিছ 1 or 2 word মই নাজানো বাৰু, এইটো নকওঁ। আজি প্ৰিলিমছটো তেনেকৈ কৰি আনিছোঁ সকলোৱে ধৰিব পৰা ভিতৰত। কোনবিধ খাদ্য বস্তু, কোনবিধ খোৱা বস্তু? য়েছ, আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 4। তোমালোকে অসমীয়াত, ইংৰাজীত, হিন্দীত যিহত লিখা উত্তৰটো লিখিব পাৰিবা, কোনো সমস্যা নাই। উচ্চাৰণটো মিলিলে হ'ল। স্পেলিঙত ইমান মই নাচাওঁ যদি উচ্চাৰণটো শুদ্ধ হয়। মোৰ নামটো দেৰাজ, যদি দেৰাজটো মানে দাৰেজ হৈ যায় তেতিয়া অলপ দিগদাৰ হ'ব। উচ্চাৰণটো দন্তদ বা মূৰ্ধন্যত হ'লেও কোনো সমস্যা নাই। অ'কে, কুৱেশ্যন নম্বৰ 4। অ'কে, when you see we play football in India whereas you play football, এই মানুহজনে কৈছিল যে চাওক কিবা এটা ঘটনা ঘটিল আৰু চাওক তেওঁ যে চাওক আমি ভাৰতবৰ্ষত মানে ভৰিৰে ফুটবল খেলোঁ, আপোনালোকে মানে ফুটবল নেখেলে, বুটবল খেলে। কি হৈছিল 1948 চনত যেতিয়া ভাৰতে সামাৰ অলিম্পিকত ফুটবল দলটোৱে যেতিয়া অংশগ্ৰহণ কৰিছিল, ভাৰতবৰ্ষৰ খেলুৱৈৰ হাতত বুট নাছিল, তেওঁলোকে মানে বুট জোতাই নিয়া নাছিল, মানে বুটেই আমাক প্ৰভাইড কৰিব পৰা নাছিল। তো ফ্ৰান্সৰ বিৰুদ্ধে খেল নাছিল ফুটবলখন অলিম্পিকত, কি কৰিলে খেলখন কেঞ্চেল কৰি দিলে, ভাৰতক পাৰ্টিচিপেট কৰিব নিদিলে। তেতিয়া ভাৰতবৰ্ষৰ কেপ্টেইন আছিল এগৰাকী বিখ্যাত ফুটবল খেলুৱৈ। এই খেলুৱৈগৰাকীয়ে কৈছিল যে হ'ব আৰু আমাকতো নিদিলে খেলিব, কিন্তু আমি ফুটবল খেলোঁ, পূৰা ভৰিৰে ফুটবল, আপোনালোকে ফুটবল খেলে, যে আমাক মানে বুট জোতা নোহোৱাকৈ খেলিব নিদিলে, প্ৰতিবাদ কৰিছিল। মোক লাগে সেই বিখ্যাত ভাৰতীয় খেলুৱৈগৰাকী, এইটো নামো আপুনি সকলোৱে শুনিছে। 1948 পুৰণি ফুটবল বুলি ক'লে তেখেতৰ নামে আহে। হু ইজ দিছ ফুটবলাৰ? বিখ্যাত ভাৰতীয় ফুটবলাৰ। নম্বৰ প্ৰশ্ন, ষ্টাৰ কুৱেশ্যন। অ'কে, হি ইজ আৰ ভেংকটি ৰমণী, হুইচ কনষ্টিটিউচনেল পজিশ্যন ইজ হেল্ড বাই হিম। এই মানুহগৰাকীয়ে ভাৰতবৰ্ষৰ কোনটো সংবিধান প্ৰদত্ত পদত অধিষ্ঠিত হৈ আছে? তেখেত কি? আমি জানো তেখেত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ছাপ'জ গভৰ্ণৰ নহয়, ক্লু দিছোঁ নহয় তেখেত। তো বিভিন্ন সংস্থা থাকে ভাৰতবৰ্ষত, সংবিধান প্ৰদত্ত কোনটো সংস্থাৰ তেওঁ মানে মুৰব্বী বা তেওঁ কি? Number 6, yes. This is one of the most iconic photo from sports world when X bites the ear of Y. A boxer X মানে X কি কৰিলে Yৰ কাণখন কামুৰি মানে কাণৰ টুকুৰা এটা ছিঙি পেলালে। এইটো মানে বিশ্বৰ ইতিহাসৰ মানে বক্সিং ইতিহাস বুলি নহয়, খেলৰ ইতিহাসৰ এটা খুব মানে ইউনিক ঘটনা, এটা খুব এটা সাংঘাতিক ঘটনা। বহুতে এইটো সেইটো সময়ত জানে, আমাৰ দেউতা আৰু বয়সৰ মানুহে বহুত ভালকৈ জানে। এতিয়া প্ৰশ্নটো হ'ল এই দুজন বক্সাৰ হ'ল 1+1, এজনটো কেইদিনমান আগতে তেখেতে UFC খেল খেলিছিল আৰু আনজনো বিখ্যাত আছিল। এইটো তাৰমানে কেৱল বক্সিঙৰ ৱৰ্ল্ডতে ফেমাছ হৈ নাথাকিল, এইটো কমন মানুহৰ মাজতো ফেমাছ হৈ গ'ল যে বক্সিং খেল চলি থাকোঁতে কাণৰ এইটো মানে এই পাৰ্টটো, কাণৰ কঠি বুলি কওঁ আমি ন, এই পাৰ্টটো মানে কামুৰি ছিঙি পেলালে, সাংঘাতিক কণ্ট্ৰভাৰ্চি মানে। আৰু টুকুৰাটো এতিয়াও থৈ দিছে বহু বক্স এটাৰ ভিতৰত, এতিয়া ফ্ৰেণ্ডো বাৰু। উচ্চাৰণটো মিলিব লাগিব, মই কনভিন্স হ'ব লাগিব যে উত্তৰটো হয়, মিলিছে। স্পেলিংটো কিমান ভুল হয় সেইটোলৈ কথা, এতিয়া বেছি ভুল হ'লে দিগদাৰ হ'ব। 1+1 বক্সাৰ দুগৰাকীৰ নাম লাগে। পৰৱৰ্তী প্ৰশ্ন। য়েছ, মোৰ এটা বৰ ভাল লগা প্ৰশ্ন। কি হ'ল 1957 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰত্যেক বছৰে এখন অধিৱেশন হয়, এই যেনেকৈ বছৰেকীয়া অনুষ্ঠান আপোনালোকে পাতে, এই অধিৱেশনখন গুৱাহাটীত অনুষ্ঠিত হ'ল।
The organizing committee of INC organized an exhibition which included few animals and birds. তেওঁলোকে এখন প্ৰদৰ্শনী পাতিলে প্ৰদৰ্শনীখনত কি কৰিলে বহুকেইটা মানে জন্তু আনিলে চৰাই জন্তুৰ প্ৰদৰ্শনী এখন পাতিলে which a female leopard cub named Spotty was the favorite. তাতে এটা মানে বৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে এটা বাঘ এটাই লিওপাৰ্ড এটা বাঘটোৰ নাম স্পটি আছিল সেই ঘটনাৰ পিছতে অসমত কিবা এটা সিদ্ধান্ত ললে যে কিবা এটা আৰম্ভণি কৰিব কিহৰ আৰম্ভণি হ'ল ইয়েস উত্তৰটো আপোনালোকে বিৰাট ভাল পাব কিন্তু তেনেকে হ'ল হোৱাৰ পিছত কিবা এটা সিদ্ধান্ত ললে যে এই ঘটনাটো হোৱাৰ পিছত যেটো এক্সিবিশন হ'ল প্ৰদৰ্শনী হ'ল জন্তুবিলাক প্ৰদৰ্শনী কৰিলে এটা ভাবিলে যে আমি দেখোন এনেকে কিবা এটা কৰিব পাৰো সেই কামটো হ'ল কৰিলে তাৰে পিছত বিখ্যাত আৰু ইয়াত থকা সকলোৱে জানো একদম মই লিখি দিব পাৰো ইয়াত থকা সকলোৱে জানো আৰু আমি গৈছো সেই ঠাই আমি চাবলৈ বা ঘূৰিবলৈ গৈছো লিখিলে হ'ল কি ঠিক আছে পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো ৰয়েল সিম্বল অফ হোৱাট ইয়েস এইটো হ'ল এটা ডাইনেষ্টি এটা কিংডম এটা ৰাজবংশাৱলী পৰিয়ালৰ তেওঁলোকৰ সিম্বল আছে আমাৰ থাকে ন যেন লগো থাকে যে কোনো বিখ্যাত মানে এটা ৰাজবংশাৱলী বা পৰিয়াল বা তেওঁলোক কি বুলি কয় ডাইনেষ্টি আৰু এটা আজিৰ কিন্তু উত্তৰবোৰ একদম সহজ উত্তৰবোৰ সকলোৱে জনা প্ৰশ্নবিলাক ক্ৰিটিকেলি কৰিছো ৰয়েল সিম্বল অফ হুইচ ডাইনেষ্টি এটা বংশ এটা বিখ্যাত আমি পঢ়িছো সকলোৱে জানো তেওঁলোকৰ এইটো ৰয়েল সিম্বল আছে ৰয়েল সিম্বল মানে প্ৰতীক চিহ্ন আৰু তেওঁলোকৰ প্ৰতীক চিহ্ন আছে আপোনাৰো ক্লু নালাগে ন সব জনা মানুহ আজি মানে বঢ়িয়া কোৱেশ্চন নম্বৰ 9 মোৰ এটা ভাল লগা প্ৰশ্ন ধুতপাৰাস এ ভিলেজ tucked in Chhattisgarh, Bastar district has now gained international recognition after being chosen by the United Nations World Tourism Organization as what? Rashtrasanghor jetu World Tourism Organization ase. Eloke ki korile? E Chhattisgarhor ekhon gaokhonor naam hol Dhutmara. Ei hehotiake duma man agote hotu. Telok kibata mane heri korile kibata সম্মান এটা দিলে ইউনাইটেড নেশন ওয়ার্ল্ড ট্রেড অর্গানাইজেশন এই গাঁওখনে কি বিশেষ সম্মান পালে যাৰ বাবে মানে তাৰে আগত এই গাঁওখনত গোটেই চাৰিওফালৰ পৰা বিদেশী পৰ্যটক আহে বহুত মানুহে ফুৰিবলৈ যায় ইমান ধুনীয়া গাঁও প্ল্যান ভিলেজ মানে তো ইউনাইটেড নেশন ওয়ার্ল্ড ট্যুৰিজম অৰ্গানাইজেশনে এই গাঁওখনক কি বিশেষ স্বীকৃতি দিলে মোৰ ভাল লগা প্ৰশ্ন এই মানুহজনৰ জন্ম হৈছিল তামিলনাডুত মানুহজন কিন্তু ভাৰতীয় নহয় মানুহজনৰ জন্ম হৈছিল তামিলনাডুত তেখেত আমাৰ মাজত কেনেকৈ অমৰ হৈ আছে মানে তেখেতে এতিয়া না আমাৰ তেখেতে মৃত্যু হৈছে বাট তেখেতক আমি কৰবাত সদায় পাই থাকোঁ সদায় তেখেতৰ কথা আলোচনা হয় কেনেকৈ পাই আছো ইয়েছ ক্লু কিমানক নালাগে ক্লু কিমানক লাগিব ঠিক আসাম অসমতে এই মানুহগৰাকী মানে আমি তেওঁ অমৰ কৰি ৰাখিছোঁ আমি অমৰ হৈ আছে তেওঁ কিবা এটা ক্ষেত্ৰত তেওঁ এতিয়া আমাৰ মাজত নাই বাট তেওঁক আমি অমৰ কৰি ৰাখিছোঁ তেওঁৰ কথা সদায় আলোচনা হয় ডিছকাশ্যন হয় আমাৰ মাজত তেওঁ আলোচ্য বিষয় ইয়েছ আমাৰ অসমত বাকী নাজানো আৰু বেলেগত মানে অসমতে তেওঁক অসমতে আচলতে বহুত বিখ্যাত কৰি ৰখা গৈছে নাই টাইমলাইন ক'ব নোৱাৰো দিছ ইজ দ্য এইটো আজিৰ কুইজৰ আটাইতকৈ ইজি প্ৰশ্ন উত্তৰটো শুনিলে বৰ ভাল লাগিব মানে ফটোগ্ৰাফখন খুব ইউনিক নাই বহুতৰ লগত সেইটো কাৰণে খেলিমেলি লাগিব নাজানো আৰু চিনাকি অচিনাকি আৰু এটা যদি চিনাকি আছিল মোৰতো চিনাকি নাছিল আৰু কথা বতৰা হোৱা নাছিল মানুহজনৰ লগত মই জন্ম পোৱাৰ আগতে আৰু ঢুকাই গৈছিল অফক'ৰ্চ চিনাকি হ'ব আমি অসমৰ কথা পাতিছোঁ অসমৰ মানুহ নহয় মানে অসমত তেখেতক মেমৰিজত ৰখা গৈছে আৰু তেখেতক
ইমৰ্টেলাইজ কৰে ঠিক আছে ক'ত পাম মানুহজনৰ কথা বা কেনেকৈ তেওঁ আমাৰ মাজত জীয়াই আছে আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 11 এইখন যে বহুতৰ গলত গধূলি থাকিব ন পহু ইজ ওন এৰাউণ্ড দ্য হেড অৰ ইউজ এজ দ্য মাফলা এই মাফলাখনৰ নাম পহু ইয়াতে মই বেলেগ এখন দেখিছোঁ বাৰু মানে গলত কিন্তু পহুখন মানে এখন ৰাতি এই ইয়াত আছে দেখিছা পহুখন লৈ আছে এতিয়া মোক লাগে কোনটো ট্ৰাইবৰ কোনটো জনগোষ্ঠী বা কোনটো আসলে ট্ৰাইবে এইটো পিন্ধে আমাৰ বিভিন্ন জনগোষ্ঠী আছে আমাৰ অসমত কাৰ এখন মাফলাৰ কাৰ পহু yes তো পিন্ধি আছে মাইনা গৰাকীয়ে পিন্ধি আছে কোনটো ট্ৰাইবৰ কোনটো জনগোষ্ঠী ঠাই বুলি কথা নাই আৰু তেওঁলোক বহুত জেগাত থাকে অসমত বিভিন্ন জাতি জনগোষ্ঠী আছে কোনবা এটা জনগোষ্ঠী ক'ৰ হয় অডিয়েন্সে জানিলে এক্সাইটমেণ্টটো কণ্ট্ৰল কৰিব দেই অডিয়েন্সলৈকে পিছত যাম আমি ওকে আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্ন ওকে হোৱাটছ দ্য অকেজন এখন বিখ্যাত ফটো মোক লাগে কি ঘটনা ঘটিছিল কোনখিনি সময়ৰ আচলতে ওচৰত গৈ চাব পাৰে আপোনালোকে চাই যদি এটা এটাকে চাব যাব লাহেকে যাব কিবা এটা মুমেণ্ট এটা সময় এটা ফটোখনৰ যিখন ফটোতে হৈ আছে ফটোখন দেখিছোঁ আমি কি চলি আছে বা কি ঘটনা কিবা এটা ঘটনাৰ পিছত আচলতে এইখিনি কিবা এটা বিশেষ কথা আমি জানো আমি সকলোৱে মনত ৰাখিব লগা কি ঘটনাৰ পিছত আচলতে ফটোখন চালে উত্তৰটো ওলাই যায় কুৱেশ্যন নম্বৰ 12 অনুষ্ঠানটো কি মানে কি ঘটনা ঘটিল বা কি কেনেকুৱা ধৰণৰ সময় আচলতে এই ফটোখন তোলা ফটোখন দেখি গম পায় যেটা মুহূৰ্ত আৰু মুহূৰ্তটো কি কুৱেশ্যন নম্বৰ 13 নেক্সট প্লিজ 13 নম্বৰ প্ৰশ্ন এতিয়া আমি সকলোৱে ব্যৱহাৰ কৰা এটা ব্ৰেণ্ড এটা মইতো আজিও ব্যৱহাৰ কৰি আহিছোঁ ঘৰত ইয়াৰ বহুতে ব্যৱহাৰ কৰে প্ৰথমবাৰলৈ কি কৰিছিলে লিলি লেংটি নামৰ এগৰাকী এখেত আছিল ব্ৰিটিছ এগৰাকী মহিলা আমাৰ যে ব্ৰেণ্ডবোৰৰ ব্ৰেণ্ড এম্বেছাডৰ থাকে ন এডভাৰটাইজ কৰে যে তেওঁ প্ৰথম এডভাৰটাইজ কৰিছিল ব্ৰেণ্ড এম্বেছাডৰ আছিল এইটো বস্তু আৰু মই ক্লু দিছোঁ এবিধ বাথৰুমত ইউজ হোৱা বস্তু বাথৰুমত ব্যৱহাৰ হোৱা এটা বস্তু বিখ্যাত ব্ৰেণ্ড নামটোৱে মানে ব্ৰেণ্ড আৰু বেলেগ আৰু মানে এটা ইউনিক মই ব্যৱহাৰ কৰোঁ মানে ক্লুইজ বাথৰুমত ব্যৱহাৰ কৰোঁ আমি তো বাথৰুমতো কি কৰে আমি গা ধুওঁ বা এনিথিং লাইক ডেট তো তেনেকুৱা ধৰণৰ কিবা বস্তু তো সেই ব্ৰেণ্ডটো প্ৰথমগৰাকী ব্ৰেণ্ড এম্বেছাডৰ আছিল তেখেত পিছত গোটেই বিখ্যাত আৰু এতিয়া গাঁৱে ভূঞে গোটেই পৃথিৱীৰ গাঁৱে ভূঞে চহৰে নগৰে বিখ্যাত সকলোৱে জানো মইতো জানো মানে ইয়াতো চালে কিনিব পাম ইয়াতো এই দোকানত চালেও কিনিব পাম বিশ্বাস আছে থাকিব লাগে বাইরে দোকানত যাব নোৱাৰে আৰু চাবলৈ বাথৰুম ইয়েছ লোক ইমান নালাগে মই জাস্ট ক্লু এটা দি দিছোঁ একদম ইজিলি সাবুনৰ কোম্পানী সাবুন সোপ ব্ৰেণ্ড সাবুনৰ নামটো লাগে মোক নাম কি সাবুন ইয়েছ কি সাবুন দাদাই কোম্পানী এটা ধৰিব পাৰিছে ইয়েছ সাবুনৰ ঠিক আছে আগবাঢ়িছোঁ 14 নম্বৰ প্ৰশ্ন এইবোৰ ইউটিউবত আমি ভিডিঅ' চাই থাকোঁ নাই এনেকৈ এটা দিলে এনেকৈ গোটেই ভুলি যায় এটা বিজ্ঞানৰ এটা বস্তু আৰু এই ইফেক্টক কি বুলি কয় এই ইফেক্টক কি বুলি কয় এইটো এটা ইফেক্ট এইটো এটা মানে পদ্ধতি এটা এটাৰ নাম এটা কি বুলি কয় যি বুলি কয় ন
না কোনো যি বুলি কয় সেই নামটো আচলতে আমাৰ মাজত অলপ জনাজাত বেলেগ এটা কথা কাৰণে ভাল লগা প্ৰশ্ন Cupertino is a city in California, Silicon Valley. এখন চহৰখন বনাই গৈছে কেলিফৰ্ণিয়াত আছে প্ৰশ্নটো হ'ল এই চহৰখনৰ নিকনেম বুলি স্পেচশিপ বুলিও কোৱা হয় স্পেচশিপ যে থাকে আমাৰ মহাকাশত যে যায় যে জাহাজবোৰ তেনেকুৱা ধৰণৰ আচলতে এটা লুক এটা দি এটা ৰেণ্ডিং এনেকৈ বনাইছে এখন চহৰ বুলি যদিও হয় এইটো এটা বিখ্যাত পৃথিৱীৰ কোম্পানী এটাৰ হেডকোৱাৰ্টাৰ মুখ্য কাৰ্যালয় কোনো বিখ্যাত পৃথিৱী বিখ্যাত কোম্পানীৰ এইটো হেডকোৱাৰ্টাৰ হয় মুখ্য কাৰ্যালয় ইয়াতে কৰবাত আছে মই দেখিছোঁ ইয়াত কাৰোবাৰ লগত আছে সেই কোম্পানীটোৰ বস্তু ইয়াত আমাৰ ইয়াত বিখ্যাত কোম্পানী এটাৰ মুখ্য কাৰ্যালয় এইটো খুব ইউনিক ইমান ডাঙৰ এখন চিটিৰ দৰে মানে হেডকোৱাৰ্টাৰ এইটো আছে মই দেখিছোঁ অলপ আগতে মই দেখিছোঁ এজন মানুহৰ লগত কোনটো কোম্পানী পৰৱৰ্তী প্ৰশ্ন এই মাইবাং নৱকান্ত নামৰ মণিপুৰৰ ল'ৰা এজন 29 বছৰীয়া তেওঁ এতিয়া বাতৰি শিৰোনামাত আছে নিউজত আছে কিয় এই যোৱা এসপ্তাহ মানৰ পৰা খুব নিউজত আহিছে কিয় মানে মণিপুৰৰ ল'ৰা যোৱা এসপ্তাহ মানৰ পৰা নিউজত আছে একদম যোৱা এসপ্তাহৰ পৰাই নিউজত আছে তাৰে পিছত মানে ফাইনেলি আমি গম পালোঁ যে এওঁ আছে মানে কামত জড়িত হৈ আছে কিবা এটা কিয় নিউজত আছে তেওঁ শেষৰ দুটা প্ৰশ্ন হোৱাৰ লগে লগে মই কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ কাগজসমূহ আপোনালোকে ল'ব ইয়ালৈকে আনিব আমি ইয়াত চেক কৰিম প্ৰিন্সৰ উত্তৰ দিম চেক কৰি দেন 8টা দলক আমি ভুল পৰ্যায়লৈকে লৈ যাম কুৱেশ্যন নম্বৰ 17 মোৰ এটা ভাল লগা প্ৰশ্ন copper plate inscription of dash in Nalbari district. Nalbari জিলাত এই copper plate এজন ৰজাই নলবাৰী জিলাৰ কোনোবা এটা ঠাইত কপাৰ প্লেট এখন মানে তেওঁ লিখাইছিল তাতে খোদাইছিল আৰু তাতে আছিল তাৰ পৰা উদ্ধাৰ কৰা হৈছিল মোক ৰজাজনৰ নাম লাগে আৰু ঠাইটুকুৰাৰ নাম লাগে গোটেই অসম ভাৰতৰ বুৰঞ্জীতে আছে বস্তুটো কি নলবাৰী জিলাৰ কোন মানে কপাৰ প্লেট মানে কি হৈছিল কপাৰ প্লেটৰ আগতে কি কৰিছিল ৰজাবিলাকে প্ৰাচীন কামৰূপৰ প্ৰাগজ্যোতিষপুৰৰ ৰজাবিলাকে কি কৰিছিল বিভিন্ন ধৰণৰ তেওঁলোকৰ কথা বতৰাবোৰ লিখি থৈ গৈছিল আগতে মানে কাগজে এইবোৰ লিখাতকৈ তাত লিখিছিল তাম্ৰপলি বুলি কয় যিটো তাম্ৰপলি এই ঠাইটুকুৰাৰ পৰা এই তাম্ৰপলিখন উদ্ধাৰ হৈছে আৰু অসমৰ ইতিহাসত মানে তাম্ৰপলি বিভিন্ন ঠাইৰ পৰা উদ্ধাৰ হৈছে এইখনো এখন বিশেষ আৰু মোক লাগে কোনজন ৰজা নলবাৰী জিলাৰ yes 1+1 জায়গাটো এইটো প্ৰথমটো ঠাই ডেছ কপাৰ প্লেট ব্ল্যাঙ্কস ইন্ডিকেটিভ হয় মানে জায়গাটো আগে দিলে লিখিলে হ'ল ৰজাজন পিছত লিখিলে হ'ল সেজলে কথা নাই মোক ঠাই টুকুৰা লাগে ক'ত পৰা উদ্ধাৰ কৰা হয় কভাৰ প্লেটখন না পিছত লম এতিয়া নাই এতিয়া নো ক্লুজ পৰৱৰ্তী প্ৰশ্ন 18 নম্বৰ প্ৰশ্ন শেষৰ প্ৰশ্ন ভালকৈ চাব The government of India, Iran, Pakistan and Afghanistan have all claimed মানে ভাৰতৰ সরকার ইরানৰ সরকারে পাকিস্তানৰ সরকারে আফগানিস্তানৰ সরকারে কলে যে এই বস্তুটো আমাৰ হয় আৰু সবে কলে যে এটা আমাক ঘূৰাই দিব লাগে এটা আমাৰ হয় আমাক ঘূৰাই দিব লাগে Then the British government insists that it was obtained legally. British সকলে কলে এই বস্তুটো ব্ৰিটিছৰ লগত আছে ব্ৰিটিছ সকলে কলে যে না এটো আমি লিগেলি লৈছো আইনী প্ৰক্ৰিয়াৰ মতে আমি লৈছো ট্ৰিটি অফ লাহোৰ চুক্তি মতে 1849 চনত যেটো লাহোৰ চুক্তি হৈছিল সেই মতে এটো আমি পাব লাগে বা ভাৰতবৰ্ষ এতিয়াও বুজি আছে যে এটো আমাৰ বস্তু আমাক দিব লাগে কি বস্তু yes কি এটা বস্তু এটা যেটো এটা মানে ইংৰাজ সকলৰ লগত আছে ব্ৰিটিছ সকলৰ লগত আছে ওকে
তো সেই বস্তুটো এতিয়া কি হৈছে ভাৰতে পাকিস্তানে আফগানিস্তানে ইৰানে কৈছে যে ইৰানে কয় আমাৰ আফগানিস্তানে কয় আমাৰ ভাৰতে কয় আমাৰ এটা ইংলেণ্ড ব্ৰিটিছসকলে কৈছে ইংলেণ্ডে কৈছে যে নাই এইটো আমাৰ আমি লাহোৰ চুক্তিমতে 1849 চনতে আমি ৰাখিছোঁ নাপায় আপোনালোকে ভাৰতবৰ্ষ কিন্তু এতিয়াও কৈছে নাই এইটো মানে এইটো একদম আমাৰ পৰা চুৰ কৰি 2 নম্বৰী কৰি লৈ গৈছে এইটো আমাৰ বস্তু হয় কি বস্তুৰ কথা কৈ আছে question number 18 star question মই 10 সেকেন্ড সময় দিছো তাৰ পিছত আমি কাগজখন লৈ ইয়াত আনিলে হ'ল চেক কৰিম আমি চেক কৰি আফটাৰিং আমি ফাইনেল কৰিম গাজিউৰ অকনমান তুমি কাৰোবাক মোবাইল দি হা ইউটিউবৰ কাৰণে কাৰোবাক ধৰি পেলাই অনুযোগ বা কাৰোবাক কোনোবা এজনক দি দিয়া গাজিউৰ আছে গাজিউৰে মানে গোটেই কুইজৰ অনুষ্ঠানবোৰ অসমৰ বিভিন্ন ঠাইত তেওঁ ভ্ৰমণ কৰে কুইজৰ অনুষ্ঠানবোৰ আচলতে আপোনালোকে যদি চাব বিচাৰে কুইজ ৱাল বুলি আছে ইউটিউবত বিভিন্ন কুইজ মাষ্টাৰৰ কুইজৰ অনুষ্ঠানবোৰ তাত আপোনালোকে চাব পাৰিব ইউটিউবত সংৰক্ষণ কৰি লাগে গাজিউৰ কমিটিৰ ফালৰ পৰা এখন গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে মৰম জানিব বিচাৰিছে গাজিউৰ ধন্যবাদ জনাইছো আৰু মই অনুৰোধ জনাইছো আপোনাক কৰিব লাগে আপোনালোকে উঠি নাযাব এতিয়া অডিয়েন্সলৈকে যাব উত্তৰসমূহ দি প্ৰথম শিশুসকলক চান্স দিম তাৰপিছত মই তেনেকে মোৰ মতে যোনে আগে হাত দাঙি বা শিশুসকলক প্ৰথম সুযোগ দিম না ওকে ফিলিংছটো কেনেকুৱা আছিল আজি ইজি আছিল ন ফিলিংছটো আজি ইজি আছিল হাত দাঙিয়ে আছে মই অডিয়েন্সৰ পৰা আগে যাম ইয়েছ নেক্সট প্লিজ ডক্টৰ নেক্সট প্লিজ জীৱনৰ মৰণময় চিৰদিন অসমীয়া আমাৰ ৰবা এক ছেকেণ্ড মই শিশুগৰাকীকে প্ৰতিযোগী যদি সুযোগটো দিছো মই বুঝো ওকে এটা তুমি উত্তৰ দিবা ওকে এটো ছয়টা তোমাৰ গাও অগৰি জীৱনৰ অগৰি আত্মাৰ কাহিনী আৰু অগৰি আত্মাৰ কাহিনী মানুহজন মানুহ ছয়টা তোমাৰ তোমাৰ ভাল নামটো মনাশ্ৰী শ্ৰী প্ৰীতম শৰ্মা আচ্ছা পৰি বুজাব লাগে এই উত্তৰ ইমান সহজ উত্তৰ নহয় অপেন কুইজত মানুহে মিছ কৰি দিয়ে লেটস গো টু এনসার স্লাইড প্লিজ চকলেট এটা দিলে হ'ল দুটা চকলেট দিলে হ'ল সৈয়দ আব্দুল মালিক লিখিলে 1 নম্বৰ দিব আৰু অগৰি আত্মাৰ কাহিনী লিখিলে 1+1 যদি এটা লিখিছে 1 দুটা লিখিলে 2 সৈয়দ আব্দুল মালিকৰ অগৰি আত্মাৰ কাহিনী নামৰ ক্ষেত্ৰত যদি ভুল নহয় চাব গোটেইকেইখনত চেক কৰি যাওক দ্বিতীয় প্ৰশ্ন ডিসেম্বৰ 1911 কি বনাইছিল সাগৰৰ পৰা তেওঁ নামিছিল নামাৰ লগে লগে অডিয়েন্স ইণ্ডিয়া গেট দিল্লীত আছে আৰু আমাৰ হুকুমাৰ কলা বিভাগৰ আচলতে দাদা গেটৱে অফ ইণ্ডিয়া মুম্বাই সোৱা হোৱা নাই গেটৱে অফ ইণ্ডিয়া মুম্বাই বুলি কৈছে লেটস গো টু দ্য আনসাৰ হাত সামৰি বজাব লাগে ইয়েস ইণ্ডিয়া গেট নহয় ইণ্ডিয়া গেট আছে দিল্লীত গেটৱে অফ ইণ্ডিয়া তেখেতে মানে সাগৰৰ পৰা উঠাৰ লগে লগে একদম মাৰি ধৰি ল'লে এখন গেটৱে মানে আদৰণি জনাইছে গেটৱে অফ ইণ্ডিয়া মানে কেতিয়াবা গ'লে চাব মানে গৈছোঁ বৰ ধুনীয়া লাগে গেটৱে অফ ইণ্ডিয়া তাত বাহিৰে বেলেগ লিখিলে 0 থাকিব ওকে 1 নম্বৰ আছে শব্দ বিধৰ কথা সুধিছিলোঁ পাৰ্চিয়ান ডোন্ট চাউট নিশ্চয় দিব হাত এখন দেখিছোঁ মই ইয়েছ পিংক কালাৰ পিন্ধি আছে কি বিৰিয়ানী ভাল পোৱা নে ভাল নামটো কি তোমাৰ সেলিম আহমেদ হাত চাপৰি বজাব লাগে দিছ ইজ ইন দ্য বিৰিয়ানী ইয়েছ দেখিছেনে উত্তৰটো দেখিছেনে নিশ্চয় বিৰিয়ানী বিৰিয়ানী চে লিখিছে 1 নম্বৰ দিলে ফুটবল খেলুৱৈগৰাকীৰ নামটো তুমি ট্ৰাই কৰিবা নেকি আৰু পিছপিনে আছে ইয়েছ তেখেতক দিয়ক ডক্টৰ টিয়াও মানে কালিমাৰা নাম আপোনাৰ ভাল নামটো হাত চাপৰি বজাবলৈ ইয়েছ This is in the Dr. Tiao বা কালিমাৰা নাম Tiao লিখিলে নহব Tiao লিখিলে আধা নম্বৰ
তালিমাৰান আও লিখিব লাগিব তালিমাৰান আও উচ্চাৰণটো মিলিলে হ'ল তালিমাৰান আমি পঢ়িছোঁ আমি মানে চতুৰ্থ পঞ্চম শ্ৰেণীৰ সাধাৰণ জ্ঞানৰ কিতাপ 5 নম্বৰ কনষ্টিটিউশ্যনৰ প্ৰশ্ন সংবিধানৰ প্ৰশ্ন কি পুস্তত আছে দুটাটা প্ৰিপাৰেচন চলি আছে আগতে এটৰ্নি জেনেৰেল কি হয় ভালকে মনত নাথাকে দেশৰ সৰ্বোচ্চ মানে ল অফিচাৰ বুলি কয় ন তোমাৰ ভাল নামটো মই বাৰু চিনিয়ে পাওঁ খুব ভাল উত্তৰ এটা আহিছে হাত চাপৰি বজাব লাগে য়েছ দিছ ইজ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া বা এটৰ্নি জেনেৰেল যদি লিখিছে পাব তেখেতে কি হয় দেশৰ সৰ্বোচ্চ ল অফিচাৰ বুলি কয় সুপ্ৰিম কোৰ্ট হয় তেখেতে গভৰ্ণমেণ্টৰ হয় চৰকাৰৰ হয় সকলোবোৰ কেছ কিবা কেছ থাকিলে কেছ লাগিলে তেখেতে যুঁজিব পাৰে মানে যিকোনো কোৰ্টত আহি কেনে তেখেতে অংশগ্ৰহণ কৰিব পাৰে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া বা এটৰ্নি জেনেৰেল এডভোকেট নহয় এডভোকেট জেনেৰেলটো আমাৰ ষ্টেটত থাকে আমাৰ দেৱজিৎ কৰ্ম শইকীয়া এডভোকেট জেনেৰেল অসমৰ এডভোকেট নহয় এটৰ্নি জেনেৰেল তেওঁ ফাৰ্ষ্ট ল অফিচাৰ অফ ইণ্ডিয়া বুলি কোৱা হয় বক্সাৰ দুগৰাকীৰ নাম লাগে দুগৰাকীৰ নাম লাগে দুটা চবলে খাত এখন দেখিছোঁ প্ৰতিযোগী নহ'লে ভাল বাহিৰৰ কোনোবাই তোমাক ট্ৰাই কৰিব নিদিব ৰ'বা ফাৰ্ষ্ট এই এজনে দিলে প্ৰতিযোগীকে দিলে হ'ল মাইক টাইছন আৰু দুটা নাজানিলে ভাগ জানিব নালাগে য়েছ ভেণ্ডাৰ হলিফিল্ড আৰু মাইক টাইছন দুগান্ত আনচাৰ দিছে হাত চাপৰি বজাব লাগে মই পাইছোঁ মই আগতেও পাইছোঁ পুলিচতো পাইছোঁ ভাল উত্তৰ দিয়ে তেওঁ আজি মানে পাৰ্টিচিপেট কৰিলে খেলটো জমি হয় বাৰু এটা মাইক টাইছন এক ইভেণ্ডাৰ হলিফিল্ড এক 1+1 মই ইভেণ্ডাৰ হলিফিল্ডটো এক্সপেক্ট কৰা নাছিলোঁ ভাল উত্তৰ আহিছে প্ৰশ্ন ৰৈছোঁ মই কুৱেশ্যন নম্বৰ 6 আছে মাইক টাইছনত এক ইভেণ্ডাৰ হলিফিল্ডত এক 1+1 দুটা লিখিলে 2 দুটা লিখিলে 1 ঠিক আছে পৰৱৰ্তী প্ৰশ্ন 7 নম্বৰ য়েছ কি আৰম্ভ হ'ল অসমত এই জন্তু কেইজনৰ প্ৰদৰ্শনীৰ পিছৰ পৰা হয় নেকি গৈছা নে যোৱা নাই তোমালোকে গৈছা ফুৰিব গৈছা তুমি চিৰিয়াখানা গৈছা নে হয়নে এতিয়া শিশুসকলে একেলগে উত্তৰ দিলে ভুল হ'বই নোৱাৰে হাত চাপৰি বজাব লাগে য়েছ দিছ ইজ অসম ৰাজ্যিক চিৰিয়াখানা আৰু অসম ৰাজ্যিক চিৰিয়াখানা বা ৰাজ্যিক চিৰিয়াখানা দিলে হ'ব 1 নম্বৰ চিৰিয়াখানা লিখিলে 1 নম্বৰ অসম বুলি কৈ দিছোঁ কোনো কথা চিৰিয়াখানা য়েছ সৰুতে মানে আমাৰ এইটো এটা সপোন আছিল মানে বছৰত এবাৰ মানে চিৰিয়াখানাত যাম গাঁৱৰ পৰা পিকনিক বেলেগ এটা আহি আছে এতিয়া সেই ক্ৰেজটো কমিল মোবাইলটো বেছি হাতত আহি যোৱাৰ পৰাই শিশুসকলৰ আমাৰ সময়ৰ মানে এইটো ক্ৰেজ এটা বেলেগ আছিল যে চিৰিয়াখানা যাম বৰ্মন আৰু তোমালোকৰ মানে উত্তৰটো কি আহোম বুজি আছো হয়নে আহোমৰ হয় জানো ৰাষ্ট্ৰপতি Let's go to the answer. This is Ahom সকলৰ আচলতে ৰাষ্ট্ৰপতি চকলেট কালেকশ্যনছ কৰিছে এইবাৰ কিন্তু চকলেট উত্তৰ দিলে চকলেট দিয়া নহ'ব বহুত চকলেট গৈছে আহোম সকলৰ ৰাষ্ট্ৰপতি আছিলে 9 গাঁওখন কিয় বিশেষ কি সন্মান পালে শেহতীয়াকৈ United Nations World Tourism Organization of Prague. Any answer? Simple uttor এটা একদম তাতে লুকাই আছে উত্তৰটো তোমাক পিছত কোনেও দিয়া নাই উত্তৰটো ৰুৰেল ডেভেলপমেণ্ট হয় বাৰু এটা বেলেগ এটা সন্মান দিছিল অলপমান ভালকে লাগিব
World Heritage Site নহয় বিশ্ব ঐতিহ্য নহয় Tourist place. হা What hierarchies tourist place? আৰু না মই একদম সিম্পল টাৰ্মটো লাগে বেষ্ট টুৰিজম ভিলেজ হয় জানো লেটস গো ফৰ দ্য আনসাৰ বেষ্ট টুৰিজম ভিলেজ আটাইতকৈ শ্ৰেষ্ঠ টুৰিজম গাঁও পৃথিৱীৰ আচলতে কিখনৰ গাঁও কৈছে ভাৰতৰ এখনে পাইছে শ্ৰেষ্ঠ টুৰিজম বা ফুৰিব যাবলগীয়া টুৰিজম ভিলেজ গাঁও বা বেষ্ট টুৰিজম ভিলেজ যদি আছে এই গাঁওখন মানে ভিলেজৰ হেতুকৈ ডেভেলপ হয় বাৰু বাট সন্মানটো হৈছে বেষ্ট টুৰিজম ভিলেজ প্ৰশ্ন আগবঢ়াইছো 10 নম্বৰ মানুহজন কেনেকৈ মনত ৰখাইছো মোৰ ফালৰ পৰা মানে কুইজৰ শেষত যি খায় 50 টকা মানৰ চকলেট খায় যি খায় মোৰ ফালৰ পৰা উত্তৰটো দিব পাৰে নহয় নটবুক গেট নহয় লৰ্ড নটবুক নহয় কেনেকৈ দেখে আমাৰ কেনেকৈ তেখেতক আমি জীয়াই ৰাখিছো হয় জানো মানে এখন ফটো দেখাই নাই মোক আজিলৈকে 50 টকাটো আপোনালোকে দিব লাগিব হাত চাবই বজাব লাগে দিস ইজ ইন দ্য কটন কলেজ দিস ইজ হেনৰি কটন কলেজ বা কটন বিশ্ববিদ্যালয় তেখেতে তামিলনাডুত জন্ম পাইছে তেখেতৰ পিতৃও আচলতে তামিলনাডুত জন্ম পাইছে বহুত আগৰ পৰা আছিল ভাৰতত কটন কলেজ দিস ইজ হেনৰি জন ষ্টেডলেন কটন যাৰ নামেৰে কটন মহাবিদ্যালয়ৰ নাম দিয়া হৈছে বুঢ়িয়া কেছ কৰিছে নেকি পাৰ্টিচিপেণ্টছৰ আছে কৰা নাই আফতাব হুছেইন আব্দুল লতিফ হাত চাবৰি এটা বজাব লাগিব ভাল উত্তৰ আহিছে কটন কলেজ চকলেট দিব পাৰে নিদিব পাৰে কৰিছো শুরু হয়েছে হাত চাবৰি নাই মই তোমাক বহুত চকলেট দিলো মই এক চকলেট নাই তেওঁ তোমাৰ চকলেট পেটা নিদিও চকলেটৰ পিছত আৰু দিয়া পাব তাৰে পিছত দিম মানে কাৰ্বিসকলৰ মাফলাৰখনৰ নাম ana বেছি চকলেট খালে দিগদাৰ What's the occasion? Okay, yes. Okay, what? Uttaro. 1983 চনৰ কি World Cup West Indies আৰু ইণ্ডিয়াৰ মেটছত মানে ইণ্ডিয়া কি এটা হৈ গৈছিলে মানে ইণ্ডিয়া জিকিছিল তাৰ পিছত এটো মানে লগলগ মানুহবোৰ হেৰি আহি গৈছে তোমাৰ ভাল নামটো ইমৰান হুছেইন আচ্ছা কৰি বজাব লাগে yes 1983 চনৰ ভাৰতে ক্ৰিকেট বিশ্বকাপ জয় হোৱাৰ পিছত মানে কথাখিনি যদি আহিছে অলপ বুজি কোম্পানীটো সাবুনৰ কোম্পানী এনিওয়ান আৰু কিয়া কোম্পানী কি হয় এতিয়া লাক্স নে পিয়াৰ্স ব্যৱহাৰ কৰে বহুতে লেটস গো দিস ইজ পিয়াৰ্স সো পিয়াৰ্স সাবুন আপোনাৰ নাম দাদা পাবো চকলেট হ'ব দিস ইজ পিয়াৰ্স কুইজৰ এক্সাইটমেন্ট দেখি ভাল লাগিছে চকলেট কেৱা গলে কোনো কথা নাই সফিউদাই কৈছে যে চকলেট যিমান লাগে কিমান আনি থাকি কোনো কথা নাই ইফেক্ট কি বুলি কয় এই ইফেক্টটো যি নামেৰে অলপ জনাই যায় ন সেই পাৰ্টিকুলাৰ বস্তু নলবাৰীত আছিল নলবাৰীৰ পৰা গুচি গ'ল বন্ধ হয় মই হেৰি হাতখন দেখিছিলোঁ ভায়োলেট কালাৰ অলপমান yes ডমিনো ইফেক্ট হয় জানো আমাৰ মানে পিজ্জাৰ ডমিনোজ আছিল না বন্ধ হৈ গ'ল নলবাৰীৰ পৰা তোমাৰ ভাল নাম তো আচ্ছা আপুনি বজাব লাগে yes this is domino effect domino ডাইৰেক্ট ডমিনো দেখিছা উত্তৰটো কি দুদান্ত উত্তৰ দিছে ভাজি হয় না বাবু মোৰ কাৰণে মই আশা কৰা নাছিলো এই উত্তৰ ডাইৰেক্ট ডমিনো বুলি লিখিলে হ'ব বাপু আজি অলপ বেলেগ ধৰণৰ উত্তৰ আহিছে কোনটো কোম্পানী yes হাতখন দেখিছো ডোন্ট চাও না প্ৰথম yes হালদিয়া yes তুমি কোৱা আইফোন তো কোম্পানী কি আইফোন তো প্ৰডাক্ট হে আইফোনৰ কোম্পানীটো কি
এপল এই মানে অলপ কামুৰি থকা আপেল এটা ন বাবু তোমাৰ ভাল নামটো ক'ত ঘৰ ইয়াতে চাউথৰ আমি হাত চাপৰি বজাব দিছ ইজ এপল আইফোন লিখিলে নহ'ব যে আইফোন এটা প্ৰডাক্ট এপলৰ বিভিন্ন প্ৰডাক্ট থাকে মেকবুক আইফোন এপল এপল ইজ মাইবাম নৱকান্ত কিয় নিউজত আছে কিয় নিউজত আছে উত্তৰটা আহিছে চাওঁ মই মন ভাল লগা উত্তৰ একশ্যন ডিৰেক্টৰ আছিলে মানে পুষ্পাটো মানে এই একশ্যন ডিৰেক্টৰ কৰিছে মণিপুৰৰ 29 বছৰীয়া ল'ৰাজনে চিয়'ৰ উত্তৰটো চাওক হাত চামৰি বজাব লাগে ইয়েছ যোৱা 7 দিনৰ পৰা মানে পুৰা পুষ্পাটো চাৰ মানে এই চলি আছে মানে পুষ্পাটোৰ একশ্যন ডিৰেক্টৰ এতিয়া লাগিব উত্তৰটো হ'ব লাগিব পুষ্পাটো বুলি নহয় পুষ্পাটোৰ একশ্যন ডিৰেক্টৰ বা ষ্টান ডিৰেক্টৰ ষ্টান কাৰিকৰী কপাৰ প্লেট ডিসক্ৰিপশন কোৰ পৰা উদ্ধাৰ কৰিছে আৰু আছে ৰজাজন নেক্সট সেকেন্ড মই তোমাক দ্বিতীয়তে বুজুক দিম ৰবা প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰা উত্তৰ নিদিয়া অংশগ্ৰহণ নকৰা ইয়েস আধাখন দেখিছো প্লিজ গো গুৱাহাটী কপাৰ প্লেট গুৱাহাটীৰ পৰা মানে এই কপাৰ প্লেটখন হেৰি কৰিছে এই ইয়াত য'ত আমি আছো আৰু হয় না আপোনাৰ ভাল নামটো ক'ত কি কৰি আছে এতিয়া হাত চাপৰি বজাব লাগে একেবাৰে দিছ ইজ গুৱাহাটী কপাৰ প্লেট কোনে গুৱাহাটী গুৱাহাটী আৰু ইন্দ্ৰপালা ইন্দ্ৰপালা লিখিলে 1 নম্বৰ পাৰ্লামেণ্টাৰী ইন্দ্ৰপালাৰ একেবাৰে আচলতে এই কৰিছিল 11th century গুৱাহাটী যদি আছে 1 ইন্দ্ৰপালা লিখিছে আৰু 1 2 যদি অকল ইন্দ্ৰপালা বা অকল গুৱাহাটী আছে 1 নম্বৰ লিখক কিন্তু প্ৰতিযোগীসকলে প্লিজ হাত নালাগিব আৰু উত্তৰ দিয়া সকলেও হাত নালাগিব মই অকণ সুযোগ দিম উত্তৰ নিদিয়া শিশুখিনি প্ৰথম পৰৱৰ্তী প্ৰশ্ন ইয়েছ কি বস্তু ভাৰতবৰ্ষই মানে ঘূৰাই বিচাৰিছিল হাত এখন দেখিছো আৰু এইবাৰ যদি হাত হাতখন দাদানি চিঞৰিলে কিন্তু নম্বৰ দিম এবাৰ দেই আমি সকলোৱে উত্তৰটো সমূহীয়া ভাৱে দিয়ক কহিনুৰ হীৰা ডায়মণ্ড ভাৰতবৰ্ষৰ পৰা লৈ গৈছে নাদিৰ চাৱৰীয়া সময়ৰ পৰা এনেকে দিছ ইজ কহিনুৰ ডায়মণ্ড কহিনুৰ পুথিভঁৰালৰ আচলতে সংগ্ৰহ পুথিভঁৰালৰ উদ্যোগৰ আছে অনুষ্ঠানটো কহিনুৰ দিলে হ'ব কহিনুৰ ইজ দ্য এনচাৰ ইনস্পিৰেশ্যনো এই হীৰা টুকুৰাৰ পৰাই 75 বছৰ এই সংগঠন হীৰাৰ দৰে জিলিকি আছে আমি আশা কৰিম আমাৰ আগৰ আহি থকা প্ৰজন্মটোৱেও আচলতে মানে এই কহিনুৰ যুৱক সংঘৰ আৰু 75 বছৰ দেখিব আশা কৰিছো এটা হৈছে এটা দলে আৰু এটা ষ্টাৰ কোৱেশ্চন যে আজি পাইছে আমি কেইটামান দলক আজি ফাইনেলত নাপাম অলপ 1 নম্বৰ মানৰ কাৰণে আধা নম্বৰ মানৰ কাৰণে নাপাম তেওঁলোকে ষ্টাৰ কোৱেশ্চনত ওলাই গৈছে মই দলকেইটাৰ নাম কৈ দিছো ৰাজদীপ শৰ্মা আৰু দেৱজিৎ ডেকা কোন বাৰু আজি নাপাম ফাইনেলত ৰাজদীপ শৰ্মা দেৱজিৎ ডেকা কোন বাৰু আরে হাত চাপৰি বজাব লাগে আছে অলপৰ কাৰণে ফাইনেলত নাপাম 0.5 আকৌ 8 নম্বৰ পাইছে প্ৰীতম শৰ্মা ভাৰ্গৱ জ্যোতি কলিতা জুমন কলিতা অলপৰ কাৰণে নাপাম আজি 0.5 ৰ কাৰণে নাপাম আজি ফাইনেলত তেওঁলোকৰ চাৰ আব্দুল মালিক গৰিকা কুমাৰ কাহিনী আৰু কহিনুৰ এই দুটাই ষ্টাৰ কোৱেশ্চন হৈছে অলপৰ কাৰণে আজি নাপাম কোনে দৰ্শকৰ এনে এনসাৰ কৰিম আজিৰ কুইজৰ কাট অফ হৈছে 9 নম্বৰ আমি আৰু হাইয়েস্ট পাইছে 70 টিম স্কুলত কোনে হেল্প কৰিব ধীতিৰাজ স্কুলত হেল্প কৰিব আপোনালোকে চাব টিম এ বি সি ডি ই এফ জি It's like, you know, it's fine. Okay?
17 নম্বৰ পাইছে টিম নেম দিছে ব্ৰহ্মাস্ত্ৰ মহোৎসৱ তন্ময় পৰাশৰ বন্দীপ শৰ্মা আৰু অলকে চালে হাত চাপৰি বজাব লাগিব উঠি আহিব লাগিব প্ৰথম দিন ফাইনেলিষ্ট দ্বিতীয় ওয়ান ম্যান আর্মি অকলে খেলি 16 নম্বৰ পাইছে 7002658947 ৰকিং ৰঞ্জন গোস্বামী উঠি আহিব লাগে হাত চাপৰি বজাব লাগে আজি দ্বিতীয় ফাইনেলিষ্ট আজি কুইজখনৰ ভাল লগা কথা এইটোৱে অসম বুলি নহয় ভাৰতৰ বিভিন্ন কুইজিং ক্ষেত্ৰত দুৰ্দান্ত প্ৰদৰ্শন কৰি থকা বহুত কুইজাৰ আজি ইয়াত আছে লগতে আমাৰ লোকেল ভাল মানে স্কুল কুইজাৰ খিনিও আছে গতিকে এটা মানে শিকিবলগীয়া এটা জানিবলগীয়া এটা ভাল মানে অনুষ্ঠানটো পৰ্যবেক্ষণ নিশ্চয়কৈ হ'ব ভাল লাগিছে বহুত দূৰৰ পৰা আজি মই নগাঁৱৰ প্ৰতিযোগিতা দেখিছোঁ আজি ইয়াত গতিকে মই বিভিন্ন কুইজত পাওঁ এইবোৰ দলক ভাল লাগিছে আজি 14 নম্বৰ পাইছে দুইজনীয়া দল হিমলিনা বৰুৱা আৰু আসিফুৰ ৰহমান উঠি আহিব লাগে হাত চাপৰি বজাব লাগে তাৰ স্কুলৰ দল হিমলিনা বৰুৱা আৰু আসিফুৰ ৰহমান This is team A, B, C, D, E, F, G, H. তেওঁলোকৰ টিম নেমটো হৈছে মহেন্দ্ৰ সিং ধোনীৰ ফেন থালা ফৰে ৰিজন টিম নেম দিছে বা এজন ধমধমাৰ এজন নগাঁৱৰ পৰা আহিছে প্ৰণৱজ্যোতি ডেকা আৰু অনুজ শংকৰ দেৱনাথ হাত চাপৰি বজাব লাগে উঠি আহিব লাগে আজি চতুৰ্থটি ফাইনেলিষ্ট 14 নম্বৰ South. This is team Something. আপোনালোকে থাককে পঢ়ক প্ৰতিযোগীসকলে যে টপ 6 নাপায় টপিক নাপায় ফাইনেল পঢ়িব পাৰে আপোনালোকে কাৰণ দৰ্শকৰ বাবে পুৰস্কাৰ আছে 13.5 নম্বৰ পাইছে তেওঁলোকে অলপ চাউণ্ড দিয়া অলপ জাষ্ট হেল্ল' 13.5 নম্বৰ পাইছে তেওঁলোকে সীমান্ত গোস্বামী হিমাংশু দত্ত আৰু দেৱাশিষ দত্ত উঠি আহিব লাগে হাত চাপৰি বজাব লাগে আজি পঞ্চমটি দল সীমান্ত গোস্বামী হিমাংশু দত্ত আৰু দেৱাশিষ দত্ত আজিৰ মুকলি কুইজ প্ৰতিযোগিতাৰ পঞ্চমটি ফাইনেলিষ্ট কৃষ্ণা বৰা আৰু কৌশিক কলিতা হাত চাপৰি বজাব লাগে আহিব লাগে এটা হৈছে 10 নম্বৰ পাইছে তেওঁলোকে খুব ভাল উত্তৰ কেইটামান দিছে তেওঁলোকে 10 নম্বৰ পাইছে সমীম আখতাৰ সাহিদ ইৰফান আৰু সাজিদ আলম হাত চাপৰি বজাব লাগে উঠি আহিব লাগে আজিৰ সপ্তমটি দল পহিলা লেভেল টিম এ আৰু এইচ বাকি আছে টিম এ মই এখন চকী লৈ লেভেল আজিৰ কুইজৰ ফাইনেলিষ্টৰ ৰেকৰ্ড দিম কাট অফ 9 নম্বৰ যি পাইছে আৰু কোনে কনফিডেন্সত ক'ব পাৰিব 9 পাইছে লাষ্ট খানত কৈছে লাষ্ট নম্বৰ 9 কোনে পাইছে ক'ব পাৰিব নে যদি নাই কোৱা নাই যদি আমি ইংলিছৰে ষ্টাৰ্ট কৰি দিও ৰৌনক হুছেইন আৰু নিপুৰাজ হাত চাপৰি বজাব লাগে আজিৰ অষ্টমটি দল টিম এ মই এটা কথা কৈ লৈছো যদি ফাইনেলত পাই হয় প্ৰিলিমছৰ স্কোৰ বিল মই নামটা লিখি দিছো আজি প্ৰিলিমছৰ স্কোৰখন ৰেকৰ্ড কৰিব